ঘটনাটো তো মানে 4 মাহ হ'ল ছোৱালীজনী বিয়া দিয়া হৈছিল। ছোৱালীজনী দেউতাৰ ঘৰ আগলাছৰ পৰা 2 নং ধৰিয়াকে বিয়া দিয়া হৈছিল আপোনাৰ আবুল হুছেইন নামৰ ল'ৰাটোৰ লগত। আৰু ল'ৰাটোৰ দেউতাৰ নাম হ'ল আপোনাৰ এই মজি বেপাৰী। তো 4 মাহ বিয়া হওঁতে বিয়াৰ এসপ্তাহমান পিছৰ পৰাই তাৰমানে ফোন কৰি থাকে দেউতালৈ, পইচা দিব লাগে। এই আজি কয় 1 লাখ দিব লাগে, কালি কয় 2 লাখ দিব লাগে। তো ছোৱালীৰ দেউতাটো আকৌ মোৰ দাদা লাগে, মোক কৈ থাকে। ফেমিলিৰ লগত আলোচনা কৰি থাকে যে এনেকৈ কথা বস্তুখিনিতো পইচা বিচাৰি থাকে। তো কিহৰ কাৰণে পইচা বিচাৰে আমি যাওঁ তাত। তো কালি দিনত 2টামান বজাত ছোৱালীজনী ঘৰৰ পৰা ফোন কৰিলে। ফোন কৰাৰ পিছত ক'লে যে টকা 2 লাখ আজি দিনৰ ভিতৰত নিদিলে ছোৱালীজনীক ৰাতি মাৰি পেলাম, আৰু মাৰি পেলাই ডেড বডিটো ঘৰত দি থৈ আহিম। এই বুলি কোৱাতে ছোৱালীৰ দেউতাই আমাৰ লগত কথা পাতিলে। তো আমি ফোন কৰি ক'লোঁ যে আজি একো কৰিব নালাগে হুলস্থুল, ৰাতিপুৱাই আমি গৈ আছোঁ। যোৱাৰ পিছত কি হয় পইচা দিব লাগিলে দিম, কিবা দৰকাৰ থাকিলে দিবও লাগিব পাৰে। তো সেইখিনি কৈ 3টামান বজাত আকৌ ফোন আহিলে যে বেয়াকৈ মাৰিলে ছোৱালীজনী। মাৰাৰ পিছত ছোৱালীজনী মাহী এজনী আছিল ওচৰতে, মাহীজন গ'ল ওচৰত, যাই ছোৱালীজনী আনিম বুলি কোৱাতে নিদিয়াৰ পিছত মাহীজন ঘূৰি অহাৰ ঘৰ আহি পোৱাই নাই ঘূৰি, তেতিয়া মাৰি পেলাই তাৰমানে ৰছীৰে ওলোমাই থ'লে ঘৰত। গিৰিয়েকৰ নামটো হ'ল আবুল হুছেইন। গাঁও হ'ল ধৰিয়াখেতি। ঘটনাটো আপোনাৰ যোৱাকালি ৰাতি আমি খবৰ পাইছোঁ সেইটো ঘৰৰ পৰা 5টা বজাত। এইটো সন্দেহ বুলি ক'ব নোৱাৰি, যিহেতু সিহঁতে 2টা বজাত ফোন কৰি আমাক ডাইৰেক্ট কৈয়ে দিলে যে আজি যদি আপোনালোকে পইচাখিনি লৈ উপস্থিত আমাৰ ঘৰত নহয়, তেতিয়াহ'লে আমি ৰাতি ডেড বডিটো থৈ আহিম আপোনালোকৰ ঘৰত। কিন্তু ডেড বডিটো থৈ নাহিল, আমি যাই লৈ আহিলোঁ। ছোৱালী ঘৰৰ আগলাছৰ এজাহাত দিছোঁ, মঙলদৈ থানাত দিছোঁ। OC ছাৰৰ লগত ৰাতি কথা পাতিছোঁ, OC ছাৰে নিজে যাই উঠাই লৈ আহিছে, লগত বাইদেউ গৈছিল। তো আজি পষ্টমৰ্টম কৰাৰ কাৰণে মঙলদৈ চিভিল হস্পিটেলত 4 মাহ হৈছিল। 4 মাহ সম্পূৰ্ণ হোৱা নাই, 3-4 দিন কমে আছে। যৌতুক বিচাৰিছে, যৌতুকৰ কাৰণে বিচাৰিছে। তাৰমানে 2 লাখ টকা এডভান্স দিব লাগে সিহঁতক, হয়। কিন্তু বিয়া দিয়াৰ সময়ত আমি যিখিনি বস্তু দিব লগা আছে গোটেইখিনিয়ে দি দিছোঁ। আপোনাৰ চোফাৰ পৰা আৰম্ভ কৰি বিচনাৰ পৰা আৰম্ভ কৰি যিমান যি লাগে সেইখিনিতো দিয়াই হৈছে। এই 15 দিনমান আগত টকাও 20,000 দিয়া হৈছে, তাৰমানে জোৰ জবস্তি কৰাৰ কাৰণে। ইহঁতৰ ঘৰৰ পৰা আমাক নোযোৱাৰ কাৰণে, ফেমিলিক নোযোৱাকৈ দেউতাই তাৰমানে 20,000 টকা দি দিলে ল'ৰাটোক। দিয়াৰ পিছত এতিয়া 2 লাখ টকা লগা হৈছে যৌতুকৰ কাৰণে। আগৰ পৰাই হাৰাশাস্তি কৰি বিয়াৰ এসপ্তাহ পিছৰ পৰাই মাৰপিটটো চলি থাকে। কিন্তু এই 4 মাহ হ'ল বিয়া দিয়া হৈছে, আমি বিচাৰ টিচাৰ ইমান কৰা নাই, গাঁৱত যোৱাও নাই। গ'লে আকৌ আমাকো যদি হাৰাশাস্তি কৰে মাৰে, বিশ্বাসটো নাই। সেইকাৰণে আমি যোৱা নাই। আমি কৈছোঁ যে যাম, আমি গোটেইখিনি ফেমিলি লগ হৈ একেলগে বহি আলোচনাটো কৰিম কিহৰ কাৰণে পইচাটো লাগে। যদি জোঁৱাই ঘৰত দৰকাৰ হৈছে ইমান দিব লাগিব, সেই সময়টো নিদিলে। সময় নিদিলে কাৰণে সন্ধিয়া এনেকৈ মাৰি, আৰু মাৰিছে যে এটা ঘৰত মাৰিছে, মাৰি আকৌ মাথাত পানী চানী ঢালিছে, ঢালি পেলাই চুচৰাই লৈ বেলেগ এটা ঘৰত লৈ যায় ৰছীৰে ওলোমাইছে। সেইটো চিন চাপ আছে, চুচৰাই যে লৈ গৈছে সেইটো চিন চাপ আছে। সেইটো চিন চাপ আমাক OC ছাৰে ভিডিঅ' কৰাত মানা কৰিছে, সেইকাৰণে ভিডিঅ'টো কৰিব পৰা নাই। কিন্তু যিখিনি লাগে ফাঁচীত ওলোমাই থকা ভিডিঅ'খিনিও আছে, ফটোখিনিও আছে, আমি দি দিব পাৰিম গোটেই। ছোৱালীজনীৰ নাম হ'ল বাতাচী বেগম। এতিয়া আমি উচিত বিচাৰোঁ। ল'ৰাটোক তাৰমানে যিখিনি কাণ্ড কৰিলে এইটোতো আমাৰ মতেতো থিতাতে এনকাউণ্টাৰ কৰি দিব লাগে। এনেকুৱা মহিলাক যোনে সন্মান কৰিব নাজানে, তেনেকুৱা পাখণ্ডক আমাৰ অসমত জীয়াই থকাৰ কোনো অধিকাৰে নাই। গতিকে এতিয়া বিহিত ব্যৱস্থা কি লয়, আৰক্ষীৰ ওপৰত আমাৰ ভৰসা। এতিয়া কোনখিনি লয় সেইখিনি আমাৰ লক্ষণীয় হ'ব। কিন্তু আমাৰ মতেতো উচিত বিচাৰ একদম খুব ইমিডিয়েট হ'ব লাগে। আমি যিহেতুক বিয়া দিছোঁ, আমাৰ ঘৰৰ ওচৰত বিয়া দিছোঁ। আজি 1 মাহমান হ'ল এই ঢোলাত মাটি লৈছে, ঘৰত মাটি কাটব পইচা নাই। ছোৱালীজনে খুব মেৰধৰ কৰা পইচাৰ কথা কৈ থাকে। তেওঁ আমাৰ ভাইৰে কণে আমি 1 লাখ টকা লৈ ফালে দিছোঁ, আমি সিহঁতৰ ঘৰ দুৱাৰ মাটি খাটি ঠিক কৰি। এতিয়া আকৌ দাবী কৰিছোঁ 2 লাখ টকা। এই ৰাতিতহে মৰিল, তাৰ আগ ৰাতিতে আমি ৰাতি 10টা বজালৈ আহি ইহঁতৰ ঘৰত বুজাই থৈ গৈছোঁ। আজি আৰু আমি ছোৱালীটো আৰু নাপালোঁ, মাৰিব আহি মাৰি থৈ আকৌ আমাৰ ঘৰতে খবৰ দিব গৈছে যে মানুহটো কিবা উৎপাত কৰি আছে। আহি চাওঁ যে ছোৱালীটো ৰছী টানি লৈ পেলাই টনাই থৈ দিছে। এইটো যোনটো ঘৰত মাৰিছে এইটো ঘৰত মাথাত পানী দিছে, মোলাম দিছে, কিবা কিবি দি পেলাই বহুত হেৰি কৰিছে, বচাব পৰা নাই। তাৰপিছতহে ৰছীটো তাতে টানাই থৈছে, থৈ পেলাই আমাক জনাই দিছে। এইটোৱে আমাৰ অনুৰোধ চৰকাৰৰ কাছে, আমাৰ ভতিজা যিহেতু যাতে আমি বিচাৰটো যাতে পাম, এইটোৱে তাৰ অসম চৰকাৰৰ হাতত এইটোৱে ব্যৱস্থাটো আমি চাওঁ। আৰু এইটোৱে কথা আমাৰ ভাইটোৰো একো নাই, হাজিৰা কৰা খোৱা মানুহও 1 লাখ টকা লৈ দিছিলোঁ, যিয়াৰ ঘৰ তেওঁ শান্তি থাক। এতিয়া আকৌ 2 লাখ টকা ইয়াত দাবীদাৰ হৈছে। মাকৰ বেপাৰ কৰোঁ এতিয়া। এই যেটো ল'ৰা এতিয়া বৰ্তমান ধৰা পৰিছে, মাকৰ বেপাৰ কৰিব 1 টকা দিব লাগে, 2 লাখ টকা নিদিলে নহয়, এনেকৈ উৎপাত। আৰু আমাৰ ভাইজনে তাতে ফোনত কৈছে যে নহ'লে এইটো বিচাৰ আমি কিন্তু লাষ্ট লৈ যাব পাৰিব, আপোনাৰ জীয়া মৰা জীয়া লৈ যাব লাগিব বুলি কৈছে।
কিন্তু এইখিনি সময়ত তাত মৰায়ে পালোঁ আৰু জিন্দা আৰু নাপালোঁ আমাৰ জিহাটো আমাৰ এইখিনিয়ে ক'ব লাগে আমাৰ একো কইম বুলিয়ে মাৰিলে আৰু এই ছোৱালীজনী যে আমি বিয়া দিছোঁ তাৰ ডাঙৰ ভায়েকটো এই ফোনটোত দম দিছে তাৰমানে 2 লাখ টকা নিদিল মৰা জিয়া পাব বুলি কৈছে তাৰ নাম হ'ল সোণাহাৰ আলী সব জানে আৰু মাৰাটো সব জানে আৰু জানি হৈছে এই কামটো কৰিছে এইটো একদিনৰ কথা নহয় যে কেইদিন হ'লে এই উৎপাতটো আৰম্ভ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।